কষ্ট আমার উপরে আমি আগত নালাগে নালাগে ৰাতি কথা বিপদে যাব আমাৰ গাড়ীখন ইমান ধুনীয়া নহয় কৰিছে অঁ আপোনাৰ হেৰি আমাৰ এই ভাইটিজনে জালুকবাৰীৰ পৰা গাড়ী চলাই আহিছিল এই দুপাহাৰ মাজে বুলি কয় হেৰি গদদোৱা ভেটামুখ তাৰে তাৰমানে পেচাব কৰিব ওলাওঁতে পেচাব কৰি থাকোঁতে আক্ৰমণ কৰিছে পেটত প্ৰথম কৰি তাৰমানে সি তাৰমানে লাঠি কৰি যেতিয়া দিলে দিয়াৰ পিছত হাতখনে দি এনেকৈ মাৰি দিওঁতে হাতত কামো মাৰি এমাহমান উঠাই লৈ গৈছে আৰু 6টা নে 7টামান 8টামান চিলাই পৰিছে তাই কৰি উঠি তাৰপিছত আমি যেতিয়া এমছত লৈ গ'লোঁ দাদাক ভাইটিজনক লৈ যোৱাৰ পিছত আকৌ শুনা পাওঁ যে হেৰি ফুলুঙৰ পৰাই এই দিলীপ হেৰি ফাৰ্মাচীৰ তৰি পৰাই আৰু কেইবাজন তাৰমানে গৈছে তৰি পায় ততি বোলে কামৰছে 5জন 6জন বুলি শুনিছোঁ ততি 3জনমান হেৰি এমছত লৈ গৈছে আৰু এই বাখানাত নেওয়া বুলি কৈছে ফুলুঙৰ ল'ৰাবিলাকে সেনেকৈ তাৰমানে লৈ গৈছে আৰু এজন চিৰিয়াছ নেকি এজন চিৰিয়াছ এই তাৰ নাম এটা এনেই কেচ বুলি কয় আৰু বাকী এই ৰঞ্জন বুলি কয় ৰঞ্জন এজনৰ নাম তাই আপোনাৰ ফুলুঙতে ঘৰ তেখেতকো কামুৰিছে সেই দুইজনক তাৰমানে আমি পাইছোঁ আৰু সেইকেইজনক ফুলুঙত কামুৰিছে ফুলুঙত সিহঁতক এমছত নিছে অঁ এমছত নিছে 3জন এমছত নিছে আৰু এজন নাম নাজানো মানে ঘটনাটো দুঠাইত হ'ল আৰু তোক দুঠাইত হ'ল মানে বাঘে কামুৰিছে বাঘৰ কামুৰিছে এইটো কুকুৰ নিছে বাঘৰ মানে এইটো জপিয়াই এইটো এমছতো 4জন মান গৈছে আৰু বাফানতো গৈছে মোটামুটি 6-7জন মানক আমি ইণ্ডিয়ান পাওঁ বৰ্তমান কামৰা বুলি ইঞ্জুৰ 6-7জন হৈছে 6-7জন মান আৰু আমাৰ দাদাটোও কামুৰিলে ঘটনাটো কোনখিনিত হৈছে এই ভেটা গদদোৱা ভেটামুখ দুই পাহাৰৰ মাজত সেইখিনি জেগাত হৈছে দাদাক আমাৰ দৰ্জা থকাৰ কাৰণে বেছি আক্ৰমণ কৰিব নহ'লে কেতিয়া এইবোৰ পেটত কামুৰিছে আৰু মানে হাতত কামুৰি কেনে দাদাই বাচিবৰ কাৰণে চেষ্টা কৰিলে অলপ সেনেকৈ গুচি আহিলে কোনোবা চিৰিয়াছ নেকি গম পায় নেকি চিৰিয়াছ মানে চিৰিয়াছ এইটো পেটত কামুৰিছে আৰু হেৰিত কামুৰিছে বাঘে কুকুৰ নেচা বাঘে হয়